তো যিবিলাক এপছ আপুনি ইনষ্টল কৰিছে আৰু ইনষ্টল কৰাৰ পিছত কি কৰিছে সেই এপছটো আপুনি আনইনষ্টল কৰি দিছে তো আনইনষ্টল কৰাৰ পিছত কিন্তু আপোনাৰ মোবাইলৰ পৰা কিন্তু সেইটো পাৰ্মানেন্টলি ভাবে কিন্তু ডিলিট হৈ নাযায় তো পাৰ্মানেন্টলি ভাবে ডিলিট কৰাৰ কাৰণে আপুনি কি কৰিব তো পাৰ্মানেন্টলি ডিলিট কৰাৰ বাবে আপুনি আপোনাৰ মোবাইলৰ পৰা প্লে ষ্টৰটো আপুনি ওপেন কৰিব ওপেন কৰাৰ পিছত ইয়াতে আপুনি ৰাইট সাইডত এটা লোগো দেখা পাব ইয়াতে আপুনি ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে আপুনি মেনেজ এপছ এণ্ড ডিভাইচ ইয়াতে আপুনি ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে আপুনি মেনেজত যাব মেনেজ অপচনত যোৱাৰ পিছত তলফালে আহিব তো মেনেজ অপচনত যোৱাৰ পিছত ইয়াতে আপুনি দিস ডিভাইসত যাব দিস ডিভাইসত যোৱাৰ পিছত ইয়াতে আপুনি নট ইনষ্টল লিখা আছে ইয়াতে আপুনি ক্লিক কৰিব তো ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে আপোনাৰ এপছ বিলাক আহি যাব মানে যিবিলাক এপছ আপুনি আনইনষ্টল কৰি দিছিলে মানে ডিলিট কৰি দিছিলে সেই এপছ বিলাক কিন্তু আপোনাৰ পাৰ্মানেন্টলি ডিলিট হোৱা নাই সেই এপছ বিলাক কিন্তু ইয়াতে শো কৰিব ইয়াতে আপুনি চেক বক্সত ক্লিক কৰিব ক্লিক কৰি ইয়াতে আপুনি ৰাইট সাইডত এটা দেখা পাইছে ডিলিট অপচন ইয়াতে আপুনি ক্লিক কৰি ইয়াতে আপুনি ৰিমুভ কৰি দিব ৰিমুভ কৰি দিয়াৰ পিছত কিন্তু আপোনাৰ মোবাইলৰ পৰা কিন্তু এটো পাৰ্মানেন্টলি ভাবে ডিলিট হৈ যাব